নমস্কাৰ, গুড ইভিনিং ৰাইজ। আজি দিনটোৰ মোৰ খবৰ নিউজ। তো আজি মই দিনটো কি কৰিলোঁ আপোনাক দেখাইছোঁ। মৰ্ণিং ব্ৰেকফাষ্ট কৰিলোঁ, তাৰপিছত ওলাই যাওঁ দেই। তাকে বজাৰ আহি গ'লোঁ, স্কুটিখন আপোনাৰ বনাব আছে। তাকে এতিয়া স্কুটি ৰেচাৰটো বেয়া হৈ আছে, ৰেচাৰটো ঢিলা হৈ আছে, চৰি। তো ৰেচাৰটো বনাই লওঁ দেই। টাইট কৰে চব, এইটো স্কুটিৰ ৰেচাৰটো। তো যিহেতু স্কুটিখন ভাল কৰি ল'ব লাগিব, কাম কৰাৰ আগতে কৰি লওঁ। স্কুটি ভাল হৈ গ'ল, স্কুটি ঠিক ঠাক কৰি ল'লোঁ। এগিলাচ খাই কেনে আকৌ মই এতিয়া চুইগি ডেলিভাৰী কৰি আছোঁ। তাৰপিছত আকৌ ডেলিভাৰীত লাগি যাম। যিমানটো পাৰোঁ অৰ্ডাৰ মাৰিম আৰু গায়ে যিমানটো টানে কি কয় মাৰিব লাগিব, ভালকৈ নামাৰিলেতো। ভাত খাব গৈ আছোঁ আমাৰ ডিব্ৰুগড়ৰ এখন ভাইৰেল আৰু ফেমাছ ক'ব গ'লে লাইন হোটেল আছে মেডিকেলৰ ওচৰত। তো গম পাইছে আপুনি, DC চুতীয়া। তো এই DC চুতীয়াত গৈ আছোঁ ভাত খাবলৈ। যিহেতু ইয়াত দুপৰীয়া আহাৰ কৰিব আহিলোঁ, এতিয়া দুপৰীয়া আহাৰ কৰি লওঁ। তাৰপিছত দাদাকো লগ পালোঁ আজি। দাদাজন বহুত ভাল মনৰ মানুহ হয়, মানে কথা বতৰাতে গম পায়। তেওঁ মানে ছাৰ্ভিচটো নিজেও দিয়ে, লগত দিয়াকেইজনেও বহুত ধুনীয়া বিহেভিয়াৰ। মানুহৰনো কি আৰু, মানুহৰ মাত কথাই মেইন আৰু ন প্ৰাইচ। তাৰপিছত ইয়াত খানা পিনা ভিউ এটা দেখিছোঁ, আপোনালোককো দেখাইছোঁ। ছানছেট ভিউ কেনেকুৱা মজা লাগিছে, এইপিনে নেচাৰ, প্ৰাকৃতিক পৰিৱেশ ছানছেটৰ, চাবচোন দেই। পিনে আপোনাৰ মোহনবাৰীৰ পৰা লাষ্ট অৰ্ডাৰটো মোহনবাৰীত আছিলে। তো এতিয়া ছানছেট ভিউটো উপভোগ কৰি ঘৰলৈ আহি আছোঁ আৰু বেক। এতিয়া ঘৰলৈ যাওঁ, আৰু ঘৰলৈ এতিয়া গ'লেও নহ'ব নহয়, ঘৰলৈ খাবলৈ আকৌ মিঠাই নাইবা কিবা এটা লৈ যাব লাগিব। এতিয়া মিঠাই দুটামানো লৈ যাওঁ আৰু ভুজিয়াও লৈ যাওঁ। তাকে বুলি মহামায়ালৈ গৈছোঁ। তাৰপিছত ইয়াত ভিৰটো যিহে দেখিছেই নহয়। তাৰপিছত ইয়াত আহি পালোঁ, ইয়াত পেকিং কৰি ল'লোঁ বস্তুকেইটা। তাৰপিছত এতিয়া মাংস অলপো লৈ ল'ম বোলো, 150 টকামানৰ খাচী মাংসও লৈ ল'লোঁ। অকল আইতা, মই আৰু দেউতাই তিনিটামানে, মইতো খাচী বেছি নাখাওঁ বাৰু। তাৰপিছত এতিয়া গোটেই বস্তুকেইটা বজাৰ সামৰা কৰা হৈ গ'ল। তাৰপিছত আলুও ল'ব আছিলে, আলু লৈ ল'লোঁ। চব্জি বাৰু চব আছেই ঘৰত, আৰু পাপালৈ তামোল লৈ ল'লোঁ দেই, মানে পাপাই খুব তামোল খায় আমাৰ। তাৰপিছত এয়া আইতা আহি ঘৰত বস্তুকেইটা দিলোঁ। তাৰপিছত গা চা ধুলোঁ মই, তেতিয়ালৈকে আইতাই মাংসও বনাই আছে, কেৰাহীত দিলে। মাংস 50% হৈয়ে গ'ল আৰু ফ্ৰেণ্ডছ। তাৰপিছত দিনটো কাম বন কৰি আজৰি হৈ ঘৰলৈ অহাৰ পিছত এই সময়কণলৈ অপেক্ষা, আমি গোটেইকেইজন একেলগে বহি চাহ একাপ খাওঁ এতিয়া দেই। বাই বাই, গুড নাইট, লাভ ইউ, চি ইউ ইন আনাডাৰ ব্লগ।